এইটো বনোৱাই হৈছে অ'কে তো এই মেট্ৰেছখনৰ কামটো কি মই আপোনাক কওঁ ফাৰ্ষ্ট অফ অল আমি চবেই জানো যে আমাৰ যিটো শৰীৰ সেই শৰীৰটো বনিছে 5টা বস্তুৰ পৰা আকাশ অগ্নি পানী বতাহ আৰু আমাৰ মাটি ছয়ৰ পৰা বনিছে আৰু আমাৰ পৃথিৱীখন হৈছে এটা মেগনেট ইয়াত নৰ্থ পলো আছে চাউথ পলো আছে আৰু আমাৰ এই গোটেই শৰীৰটোত আমি মেগনেটৰ প্ৰভাৱতে আছোঁ সেইটো কাৰণে খালী ভৰিয়ে থাকিলে আপোনাৰ ব্লাড প্ৰেছাৰ নৰ্মেল থাকে কিন্তু আজিকালি আমি খালী ভৰিয়ে থাকোঁ জানো যিমান আমি মেগনেটৰ প্ৰভাৱত থাকিম মানে এই মাটি কণ্টেক্টত থাকিম আমাৰ শৰীৰটো সিমানে ভাল হৈ গৈ থাকিব বাট আজিকালি মাটি কণ্টেক্টত কোনো নাই এতিয়া কথা হৈছে কি নিঅ'ডিয়াম বুলি এটা নেচাৰেল মেগনেট যিটো মানে পৃথিৱীৰ পৰা ওলোৱা হয় সেই নিঅ'ডিয়াম মেগনেটটো বহুতে এচেঞ্চিয়েল হয় আৰু এই মেট্ৰেছখনত আমি কি মিলাইছোঁ এইখন নৰ্মেল মেট্ৰেছ নহয় ইয়াতে পিলো কভাৰ এটা আছে আৰু এই মেট্ৰেছখনৰ ভিতৰত আমি নিঅ'ডিয়াম মেগনেটছ ফিট কৰিছোঁ যিটো মানে নেচাৰেল হয় আৰু ইয়াৰ কোনো ছাইড ইফেক্ট নাথাকে আৰু আয়ুষ মন্ত্ৰালয়ৰ ফালৰ পৰা এই মেট্ৰেছখন আপুনি যে ইউজ কৰিব পাৰে তাৰ গোটেই চাৰ্টিফিকেশ্যনখিনি আছে গোটেই লাইচেঞ্চখিনি আছে তো ইয়াত যে মেগনেট আছে আমি কেনেকৈ প্ৰুভ পাম আপোনালোকৰ যদি এণ্ড্ৰইড ফোন আছে প্ৰতিটো ফোনতে মেগন'মিটাৰ বুলি এটা এপ্লিকেশ্যন থাকে এই এপ্লিকেশ্যনটোৱে আপোনাৰ ঘৰত ইলেক্ট্ৰনিক ৱেভছৰ মাত্ৰাটো কিমান আছে সেইটো ধৰা পেলাব পাৰি এতিয়া চাওক যেতিয়া এই মেগন'মিটাৰটো আমি যেতিয়া এতিয়া নৰ্মেল হৈ আছে বা যেতিয়া আমি মেগনেটৰ কণ্টেক্টত আনিম য'ত চাউণ্ড কৰিছে এই জেগাবিলাকত ইয়াতে মেগনেটছ ফিট আছে অ'কে এতিয়া ইয়াত মেগনেট আছে এতিয়া টোটেল ইয়াতে বহুতবিলাক মেগনেটছ আছে আৰু ইয়াৰ মই চাইণ্টিফিক লজিকটো কওঁ এই মেট্ৰেছখনত মেগনেট আছে আৰু আপোনাৰ যিটো ব্লাড আছে মানে আপোনাৰ শৰীৰত আইৰণ আছে যেতিয়া এই মেগনেটৰ কণ্টেক্টত যেতিয়া আপুনি আহিব আপোনাৰ যিটো ব্লাড চাৰ্কুলেশ্যন হ'ব সেইটো বহুতে নৰ্মেল হৈ যাব যেনেকৈ সৰুকালত যিটো আপোনাৰ ব্লাডৰ স্পীড আছিলে সেইটো স্পীড আজি জানো আপোনাৰ আছে নিজকে সোধক আৰু পেৰালাইচিছৰ ক্ষেত্ৰততো সেইটো বহুত কম হৈ যায় স্পীড অফ দ্য ব্লাড আৰু সেইটো কাৰণে টক্সিন বডিৰ পৰা ৰিমুভ নহয় যিবিলাক চেল বেয়া হৈ গৈছে তেওঁলোক তাত মানে অক্সিজেন নাপায় আপুনি যেতিয়া ইয়াত শুব ৰাতি ভালকৈ শুব লাগে ইয়াত নৰ্মেল হয় কোনো কথা নাই কাপোৰ এখন পাৰি ল'ব খালি এই মেট্ৰেছখনত পানী নেপেলাব আৰু সূৰ্যৰ ৰশ্মি নিদিব যদি আমি মেগনেটটোক হিট কৰোঁ তেতিয়া ইয়াৰ প্ৰভাৱটো খতম হৈ যায় আৰু চবতকৈ ইম্পৰ্টেণ্ট এই মেট্ৰেছখন 20 ইয়াৰ্ছলৈকে ৱাৰেণ্টি আছে ভালকৈ আপুনি শুব পাৰে আৰু যিবিলাক মানুহ ৰাতি টোপনি নাহে তাততো ভাল কৰিবই কৰিব আৰু পেৰালাইচিছ ক্ষেত্ৰত আপুনি এইখনত ভালকৈ ৰাতি 6 to 7 আৱাৰ্ছ ভালকৈ শুৱক ৰাতিপুৱা উঠি পেলাই যিমান পাৰে বেছিকৈ পানী আপুনি খাবলৈ ষ্টাৰ্ট কৰক আৰু এঘণ্টা পূৰা আপুনি এক্সাৰচাইজ কৰক 70 to 80% আপোনাৰ ৰিকভাৰী ইয়াত হৈ যাব পাৰে অলৰেডি 36টা পেচেণ্ট এই মেট্ৰেছখন দি পেলাই অলৰেডি